নমস্কাৰ ৰাইজসকল, সমাজসেৱক বাপন পুলকলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু আজি আমি উপস্থিত হৈছোঁ 1 নং চেলেংগুৰি ব্লকৰ ওচৰত আপোনাৰ 1 নং চেলেংগুৰি প্ৰাথমিক বিদ্যালয়, য'ত নেকি আমাৰ স্কুলৰ আগফালৰ পৰিৱেশটো একেবাৰে এয়া হ'ল বোৰ্ড 1 নং চেলেংগুৰি প্ৰাথমিক বিদ্যালয়, যিটো ব্লকৰ নিচেই কাষৰ ওচৰত আছে। আজি আমি দেখাব বিচাৰিছোঁ যোনটো পৰিস্থিতি একেবাৰে মানে হাবিৰে ভৰা, যিটো কণ বিদ্যালয়ৰ শিশুবোৰ আহে আৰু যিহেতু আমি সমাজসেৱক হিচাপে আমাক চাই অলপ বেয়া লাগিছে, যিহেতু কণ ল'ৰা ছোৱালীবোৰ পঢ়ে আৰু যিহেতু গৰম দিন হয়, এনেকুৱা অৱস্থাত হয়তো বিভিন্ন ধৰণৰ কীট পতংগ বা সাপো ওলাব পাৰে। আৰু সেইটো কাৰণে মনতে এটা চিন্তা আহিলে যে নহয়, যিহেতু ছাৰ বাইদেউহঁতৰ হয়তো তেওঁলোকৰ কিবা ট্ৰেইনিং বা কিবা কামত হয়তো তেওঁলোক ব্যস্ত হৈ আছে, যাৰ কাৰণে তেওঁলোকৰ সময় পোৱা নাই। কিয়নো আমি যদি সমাজত জড়িত হৈ আছোঁ, তো সেইটো কাৰণে বোলো নহয় অলপ সহায়তা হাত ভৰাই আগবাঢ়ি আহোঁ। আৰু তাকে বুলি এই যোনটো ভিতৰৰ যোনটো দৃশ্য দেখিছে আপুনি, আপোনাৰ চব কণ ল'ৰা ছোৱালীবোৰ বহে, কণ ল'ৰা ছোৱালী ল'ৰা ছোৱালীবোৰ ইয়াত চব খেল ধেমালি কৰে আৰু এইখিনিও চব কেনেকুৱা হাবি পোত খাই আছে। গতিকে যিকোনো সময়তে আপোনাৰ এই গৰম দিনত সাপ ওলাব পাৰে বা বিভিন্ন ধৰণৰ কীট পতংগ হৈ বেমাৰ হ'ব পাৰে, যাৰ কাৰণত এই বস্তু চাফা কৰা অতি প্ৰয়োজনীয় বুলি মই অনুভৱ কৰোঁ। তাকে এই কামটো আপোনালোকক কেনে লাগিছে আমাক কমেণ্ট কৰি জনাব। আপোনালোক একোটা কমেণ্টে বা আমাৰ দিহা পৰামৰ্শই আমাক আগন্তুক সমজুৱা কাম কৰিবলৈ উৎসাহিত কৰিব। মোৰ চিন্তাধাৰা সদায় সমাজ কল্যাণ কৰা, আৰু মোৰ সৰু এটা প্ৰচেষ্টা যদি সমাজৰ উন্নতি হয়, মোৰ সামাজিক কৰ্মময় জীৱন সাৰ্থক হ'ব বুলি মই ভাবোঁ। মোৰ গাঁৱৰ সকলো বন্ধু বান্ধৱলৈ মোৰ বিনম্ৰ অনুৰোধ থাকিল, নিজৰ কৰ্মময় জীৱনৰ মাজত খন্তেক সময় ৰাইজৰ কামত ওলাই আহক, কাৰণ জীৱনটো খন্তেকীয়া, আজি আছে কালি নাই। আজি বিশেষ বতৰটো ইমান ভাল নহয়, যাৰ কাৰণে আজি সতীৰ্থ দুজনী সমাজকৰ্মী উপস্থিত হৈছেহি আজি, আৰু বতৰটো ইমান ভাল নোহোৱাৰ কাৰণে বাকী বন্ধুসকল আহি পোৱা নাই। যি নহওক, এয়া উপস্থিত আছে আপোনাৰ ত্ৰিনাথ ভক্তা, এই আমাৰ সমাজকৰ্মী হয়, 1 নং চেলেংগুৰিৰ বাসিন্দাৰ। আমি কেইবাজনো মানুহ আছোঁ, যেটা আছে আৰু তেওঁ আজি কিবা কামত ব্যস্ত হৈ আছে, আহিব পৰা নাই। ত্ৰিনাথ ভক্তা, মই আৰু আছে। আমি যেতিয়াই আমি সময় পাওঁ, আমাৰ ওচৰ চুবুৰীয়াত যোনটোৱে কিবা দেখিবলৈ আমি দেখোঁ যে অলপ সামাজিকত আপোনাৰ যেতিয়াই আমি দেখোঁ যে আপোনাৰ আমাৰ প্ৰয়োজন আছে, আমি আগবাঢ়ি আহোঁ আৰু কামখিনি কৰি কিনে যাতে সমাজখন সুস্থ হয় সেইটো কামনা কৰোঁ। আৰু বাকী আপোনাৰ পুৰা কামত ব্যস্ত হৈ আছে চব। এয়া ৰাইজসকল, চফা কৰাৰ পাছত এই স্কুলৰ দৃশ্যখিনি মই আপোনাক দেখাব বিচাৰিছোঁ। যিহেতু বৰষুণ দি আহিলে আৰু আমি আৰু বিশেষ কাম আগবঢ়াব নোৱাৰিলোঁ, যিহেতু বৰষুণ দিয়াৰ কাৰণে এইখিনি দেখাই দিছোঁ।
ঘৰৰ ভিতৰতে দেখাই দিছোঁ এইখিনি আমি শৌচালয়টো ইমানখিনি চাফা কৰা হ'ল আৰু এই যোনটো আমি শ্ৰমদান কৰিছোঁ এই শ্ৰমদান কৰাৰ পাছত আমাৰ বিদ্যালয়ৰ যোন হেড বাইদেউ তেওঁ এতিয়া উপস্থিত হোৱা নাই, এছিষ্টেণ্ট বাইদেউ আছে, তেখেতে দুষাৰ ক'ব আমি যিহেতু আমি সমাজৰ হৈ শ্ৰম দান যোনটো দিছোঁ তেখেতে দুষাৰ ক'ব। আচ্ছা বাইদেউ, আপোনাৰ প্ৰথম পৰিচয়টো আজি যে আপোনালোকৰ স্কুলত মই যোনটো শ্ৰমদান দিছোঁ সেই শ্ৰমদানটো কেনেকুৱা লাগিলে আপোনাক আৰু আপোনাৰ পৰিচয় দি কিনে মোক কওক। মোৰ পৰিচয় হৈছে মই চেলেংগুৰি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী, মোৰ ঘৰ কাকপথাৰ। আপুনি এনেকৈ শ্ৰমদান দিবলৈ আহিছে, আমাৰ খুবেই ভাল লাগিলে, দেখি ভাল লাগিলে। আপুনি এক নং চেলেংগুৰিৰ বাসিন্দা নহয় জানো? হয়। আপোনাৰ নামটো বাবুল নাথ চাগে ন? এনেকৈ যদি স্কুলবিলাকতে বা বেলেগ ঠাইতো হয় আপোনালোকে যদি শ্ৰমদান দিছে যথেষ্ট ভাল কথা, আমাক দেখিও ভাল লাগিছে। আৰু এনেকৈ যদি চাফ চিকুণতা হৈ থাকে, পৰিৱেশবোৰ যদি ভাল হৈ থাকে, এনেকৈ ধৰি লোৱা স্কুলবিলাকৰ চাফ চিকুণতা হৈ থাকিলে খুবেই ভাল লাগে আমাৰ। আৰু এনেকুৱা কামত আপোনালোকে আগবাঢ়ি গৈছে যিহেতু যথেষ্ট সমাজৰ উন্নতিও হয়। তাৰ লগতে আপোনালোকে ধৰি লওক এতিয়াতো অকল আমাৰ স্কুল বুলি নহয়, তেনেকৈ হয়তো যথেষ্ট স্কুলবিলাকত গৈছে, সেইটো খুবেই ভাল কথা। আপোনালোকে আগবাঢ়ি যাওক, আপোনালোকৰ চেনেলৰ এইবিলাক ইউটিউবৰ এইবিলাক আগবাঢ়ি যাওক, আমি তাৰে কামনা কৰোঁ। আপোনালোকে এনেকৈ শ্ৰমদান কৰিলে আমাৰ খুবেই ভাল লাগে, দেখিও ভাল লাগে। সমাজৰ এটা খুবেই ভাল কথা হয়, সমাজৰ সেৱক হিচাপে আপুনি আগবাঢ়ি গৈছে। আপোনালোকৰ সুফল উন্নতিৰ পথত আগুৱাই যাওক আপোনালোকে। ঠিক আছে ৰাইজসকল, এই বাইদেউ দুষাৰ শুনিলোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। জয় অসম।